কৰিমগঞ্জৰ এখন বিদ্যালয়ত মধ্যাহ্ন ভোজনত ব্যাপক দুৰ্নীতি দক্ষিণ কৰিমগঞ্জৰ 439 নম্বৰ আমভহৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক 5 মাহ ধৰি প্ৰদান কৰা হোৱা নাই মধ্যাহ্ন ভোজনৰ আহাৰ ঘটনাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ সংবাদ মাধ্যমৰ আগত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন ইয়াৰ পূৰ্বেও মধ্যাহ্ন ভোজনত ব্যাপক অনিয়ম হোৱাৰ কথা সদৰি কৰে অভিভাৱকসকলে বিদ্যালয়খনৰ অনিয়মৰ বিৰুদ্ধে পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল যদিও প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতি আফতাব উদ্দিনে অভিভাৱকসকলক আন গোচৰৰ মেৰপেছলৈ নিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশাসন আৰু জিলা শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান অভিভাৱক তথা সচেতন মহলৰ 39 নং আমদহর এলপি স্কুলের ছাত্র গার্জেন্ট আমার নাম মোহাম্মদ আব্দুর রহিম বিগত 16 ইংরাজিত একটা এসএমসি কমিটি গঠন করা হয়েছিল দেখা সত্ত্বে কোনো মিটিংও হয় না কোনো মিড ডে মিলও খাওয়ানি হয় না কমিটিটা চেঞ্জ হওয়ার সময় 5 বছর পর 3 বছর পর বলে একটা ডেট আছে